পৰম পিতা পৰমেশ্বৰক প্ৰাৰ্থনা জনাইছোঁ। মা কামাখ্যাৰ আশীষ বিচাৰিছোঁ। মা বগলাৰ আশীষ বিচাৰি আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ খন্তেক সময়ৰ পিছতে আমাৰ বাসগৃহৰ পৰা ৰাওনা হ'ম। প্ৰথমতে আমাৰ উপাসনাস্থলী উষাপুৰ নামঘৰত সেৱা জনাম। তাৰ পৰা কাৰ্যকৰ্তাসকলৰ লগত একেলগে গৈ জজলি পাছালিত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি কাৰ্যালয় আছে তাত আমাৰ মাহ মৰাৰ কাৰ্যকৰ্তাসকল অপেক্ষা কৰি আছে। তাৰ পৰা একেলগে ৰাওনা হ'ম আমি সোণাৰী নগৰৰ সমীপৰ বীৰ চিলাৰায় প্ৰতিমূৰ্তিৰ কাষত। আমাৰ কাৰ্যকৰ্তাসকল গৈ ইতিমধ্যে তাত সমবেত হৈছে। তাৰ পৰা পদযাত্ৰা কৰি চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিম। এইখিনি সময়ত মই পৰম পিতা পৰমেশ্বৰৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ মৰমৰ জ্যেষ্ঠ নেতা যোগেন মোহন ডাঙৰীয়া, মন্ত্ৰী পীযুষ হাজৰিকা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘৈতাক, ইয়াৰ পৰাই মই তেওঁলোকৰ শুভেচ্ছা বিচাৰিছোঁ আৰু তেওঁলোকক ধন্যবাদ জনাইছোঁ। আজি এই মুহূৰ্তটোৰ কাৰণে আমি সকলো অপেক্ষা কৰি আছিলোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰি তেওঁলোকে মোক যি ৰাইজৰ সেৱা কৰিবৰ কাৰণে, দলটোৰ সেৱা আগবঢ়াবৰ কাৰণে, সমাজৰ শেষৰজন ব্যক্তিৰ কাৰণে কাম কৰিবলৈ এটা ৰাস্তা দিছে। এই ৰাস্তাত মই বৰ্তমান থিয় হৈছোঁ। আজি মনোনয়ন দাখিল কৰিম। আমাৰ হাজাৰ হাজাৰ আত্মিক কাৰ্যকৰ্তাই দিনে নিশাই কষ্ট কৰি আছে আৰু কাৰ্যকৰ্তাসকলৰ দিনে নিশাই কৰা কষ্টৰ ফল যাতে আমি এই নিৰ্বাচনত সকলোৱে উপভোগ কৰিব পাৰোঁ, লাভ কৰিব পাৰোঁ, তাৰ কাৰণে মই পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। 20,000তকৈ অধিক কাৰ্যকৰ্তা আজি আমাৰ তাতে সমবেত হ'ব আৰু আমাৰ মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আমাৰ লগত সহযোগ কৰিব আৰু আমাৰ যিসকল কাৰ্যকৰ্তা, ৰাজ্যিক নেতৃত্ব সকলো তাত উপস্থিত থাকিব। মই তেখেতলোককো এই যাত্ৰালৈ স্বাগতম জনাইছোঁ। আপোনাৰ যিগৰাকী প্ৰতিদ্বন্দ্বী সংবাদ মাধ্যমত আপোনাক শুভেচ্ছা জনাইছে, জ্যেষ্ঠ দাদা বুলি কৈছে। হয়, পৰৱৰ্তী সময়ত আপুনি দিহা পৰামৰ্শ দি আগবঢ়াই আনিছে বুলি কি কয়? ভাতৃপ্ৰতিম সি ব্যৱসায় সূত্ৰে গুৱাহাটীত আছিলে। এইকেইটা দিন নিৰ্বাচনৰ কাৰণে আহিছে। মই শুভেচ্ছা জনাইছোঁ। প্ৰাৰ্থী হৈছে, বিৰোধী প্ৰাৰ্থী, তেওঁকো শুভেচ্ছা জনাইছোঁ। তেওঁ নিৰ্বাচন খেলিছে। ৰাইজে সিদ্ধান্ত ল'ব আৰু ৰাইজে এটা সঠিক সিদ্ধান্ত ল'ব। বৰ্তমান অসমত চৌদিশে উন্নয়ন আৰু বিকাশৰ যি জোৱাৰ, এই জোৱাৰ কণ্টিনিউ কৰিবলৈ হ'লে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ৰাইজে ভোট দিব লাগিব। তাৰ কাৰণে আমি ৰাইজক আহ্বান জনাইছোঁ।